পৃথিবীর ভিতৰত আমি আমাৰ নিজৰ পৰিচয়টো আমি দাঙি ধৰিব পাৰিছোঁ। ভাৰতবৰ্ষ এনেকুৱা এটা গণতান্ত্ৰিক দেশ যি গণতন্ত্ৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী গণতন্ত্ৰ। এই গণতন্ত্ৰ সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে সমান অধিকাৰ, বিশেষকৈ মৌলিক অধিকাৰ। আজি আমাৰ গণতন্ত্ৰ এনেকুৱা এটা অৱস্থা পাইছে যে আমি এইখন দেশত এজন ৰাষ্ট্ৰপতিৰ আৰম্ভ কৰি আমাৰ এজন সাধাৰণ জনতালৈকে আমি চবে আমাৰ নিজৰ ব্যক্তিগত স্বাধীনতা আমি লৈ আমি জীয়াই থাকিব পাৰিছোঁ। এই স্বাধীনতা এদিনতে অহা নাই। 1857 চনত চিপাহী বিদ্ৰোহৰ পৰা আৰম্ভ কৰি পেলাই বহুতো কষ্টৰ মাজেদি আমাৰ বীৰসকলে তেওঁলোকে জীৱনৰ আত্মাহুতি দি পেলাই আমাৰ এই দিনটোত উপনীত কৰাইছে। আজি এই দিনটোতে পৃথিৱীৰ ভিতৰত আমি ভাৰতবৰ্ষক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আমি আমাৰ নিজৰ যোগ্যতা অৰ্জন কৰিব পাৰিছোঁ। আজি ভাৰতবৰ্ষত পৃথিৱীৰ ভিতৰত এটা ইকনমিক ষ্টেটাছ হিচাপে আমি সপ্তম আৰু জনসংখ্যাৰ দিশত আমি है जब ये आज़ादी तो फिर से इस आज़ादी को रखना होगा हर दुश्मन से आज बचाकर, हर दुश्मन से आज बचाकर। सम्मानीय प्रधानाचार्य, आदरणीय शिक्षकगण और मेरे प्यारे साथियों, मैं मुबशिरा 90वीं कक्षा की छात्री सर्वप्रथम आप सबका आज के स्वर्णिम बेले पर उपस्थित होने पर हार्दिक अभिनंदन और स्वागत करती हूँ। साथ ही स्वतंत्रता दिवस के आप सबका ढेरों शुभकामनाएं। आज का यह दिन हम सभी भारतीय के लिए गर्व, उत्साह और सम्मान का प्रतीक है। 15 अगस्त वो ऐतिहासिक दिन है जब हमारे भारत ने लंबी गुलामी की जंजीरों को तोड़कर स्वतंत्रता की खुली हवा में सांस ली। यह सिर्फ एक तारीख ही नहीं, ये उन अनगिनत बलिदानों, संघर्ष और सपनों की कहानी है जिनके बदौलत आज हम आज़ाद भारत में खड़े हैं। इस दिन हम केवल तिरंगे को सलामी नहीं करते बल्कि उन वीरों को भी नमन करते हैं जिनके साहस और बलिदान ने हमें ये अमूल्य आज़ादी दिलाई। भगत सिंह, जिनके जोश और बलिदान ने युवाओं में क्रांति की चिंगारी भरी। रानी लक्ष्मीबाई, जिनकी तलवार ने अंग्रेजों को झुका दिया। सुभाष चंद्र बोस, जिन्होंने तुम मुझे खून दो मैं तुम्हें आज़ादी दूंगा का नारा दिया। महात्मा गांधी, जिन्होंने सत्य और अहिंसा से अंग्रेजों की नींव हिला दी। इनके जैसे कोई देशभक्त सेनानियों के बदौलत भारत ने 200 वर्ष की गुलामी के बाद 15 अगस्त 1947 को स्वतंत्रता प्राप्त की। हमारे पूर्वजों ने लाठियाँ खाई, जेलों में यातनाएं सही, अपने परिवार और जीवन को न्यौछावर कर दिया। यह सिर्फ आज़ादी नहीं, सम्मान, स्वाभिमान और स्वराज की भी लड़ाई लड़ रहे थे। स्वदेशी अपनाए, विदेशी चीज़ों की जगह मेड इन इंडिया को प्राथमिकता दे। हर नागरिक अगर ईमानदार हो जाए तो भ्रष्टाचार खुद खत्म हो जाएगा। धर्म, जाति और भाषा के नाम पर भटकने छोड़े, एक भारत श्रेष्ठ भारत बने। स्वतंत्रता केवल हमें एक बार मिली थी, लेकिन उसे बनाए हर दिन का संघर्ष है। आज हमें क्रांति नहीं चाहिए, पर अब यह क्रांति बंदूकों से नहीं, विचारों से होगी, क्रम से होगी और राष्ट्र प्रेम से होगी। धन्यवाद। प्रधान शिक्षक महोदय और उन्नयन कमिटिर सभापति महोदय तथा ইয়াত उपस्थित सम्मानीय सदन और मोर मरমৰ दादा বাইদেউ, भंटी भाइटी और बंधु बान्धवीসকল, আজি আমি 15 আগষ্ট उपलक्षे আহি ইয়াত उपस्थित হৈছোঁ।
খুব এটা ভাল কথা। আজিৰ দিনটোতে আমাৰ যি ভাৰতবৰ্ষ যি 200 বছৰ ধৰি ইংৰাজৰ কবলত থকা ইংৰাজৰ শাসনত থকাৰ পৰা আজিৰ দিনটো 1947 চনৰ 15 আগষ্ট তাৰিখে অৰ্থাৎ আজিৰ পৰা 79 বছৰ আগে আমাৰ দেশ আজিৰ দিনটোত স্বাধীন হৈছিল। হয়তো আমি এইটো কথা ভাবিলে আচৰিত হ'ম আজিৰ দিনটোত দিল্লীত জানো কেনেকুৱা পৰিস্থিতি হৈ আছিল। কিন্তু এটা কথা ক'ব লাগিব যে আজিৰ আৰু আমাৰ মাজত একতা আৰু 200 বছৰ আগৰ ইয়াতকৈ ব্ৰিটিছে যেতিয়া শাসন কৰা নাছিল তাৰ আগৰ একতাৰ মাজত বহুত পাৰ্থক্য হৈ পৰিছিল। কিন্তু বৰ্তমান ইয়াৰ মাজত যি পাৰ্থক্য, কাৰণ 200 বছৰ আগতে অৰ্থাৎ ব্ৰিটিছে শাসন নকৰাৰ আগতে আমাৰ দেশখনক সোণৰ চৰা বুলি কোৱা হৈছিল। কিন্তু দিন বাগৰাৰ লগে লগে কি হ'ল, আমাৰ মাজত যি একতা কমি গ'ল। তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব আহি কি কৰিলে, আমাৰ দেশত শাসন কৰিবলৈ ল'লে। আমাৰ দেশ ইকনমিকেলি আজি যেনেকৈ গ্ৰোথ কৰিছে তেতিয়া গ্ৰোথ নকৰাকেই 1 নম্বৰত থকা বুলি আমি আমাৰ ইতিহাসত আমি পঢ়িবলৈ পাওঁ। গতিকে আমি ভাবিবলৈ গ'লে আমাৰ একতাৰ তেতিয়াও অভাৱ আছিল, যাৰ ফলত এই ব্ৰিটিছসকলে আহি আমাৰ মাজত যি তেওঁলোকৰ শাসন চলালে। আৰু এতিয়া আমি স্বাধীনতাৰ পিছত পুনৰ একত্ৰিত হৈছোঁ, কিন্তু এতিয়া আকৌ বৰ্তমান আমি এনেকুৱা এটা দিশে গৈ আছোঁ যিটো আকৌ পুনৰ আগৰ দৰে অৱস্থা হ'বগৈ যদি আমি এনেকৈ যাওঁ। আমি ধৰ্মক বাদ দি আমাৰ দেশৰ উন্নতিৰ বাবে কাম কৰিব লাগিব। আমি ডিজিটেল ইউজাৰ নহয়, ডিজিটেল ক্ৰিয়েটাৰ হ'ব লাগিব। আমি দেশৰ হকে ভাল চিন্তা কৰিব লাগিব, তেতিয়াহে আমি দেশখনক আগুৱাই লৈ যাব পাৰিম, দেশখনৰ হকে আমি ভাবিব পাৰিম, দেশখনৰ হকে আমাৰ কৰণীয় আমি কৰ্মৰ মাজেদি ফুটি উঠাই আমাৰ দেশখনক আগুৱাই লৈ যাব পাৰিম। আমি যদি এই স্বাধীনতা দিৱসটো এটা দিন মনত পেলালেই নহ'ব, গোটেই জীৱনটো যিমান দিন জীয়াই থাকোঁ দেশৰ হকে কাম কৰি দেশৰ হকে প্ৰাণ দিব লাগিব। আৰু মই বেছি নকওঁ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই মোৰ বক্তৃতা ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। My eyes are little with seeing the free flying birds. These are the tears of happiness seeing all the birds are flying up in the sky. Thanks to the fearless leaders who faced it all, making tough time pass by. Let's wish you all happy Independence Day. Good morning to the Excellencies, Honorable Head Sir, respected teachers and my dear friends. I am Sumaya Khan from class 9. I am going to discuss on topic Independence Day 2025. Since 1947 we celebrate our Independence Day. So I don't think any one of you present over here, I don't know what this Independence Day. British colonized over India. Many lost their lives, many lost their livelihood, and finally our India was free. See, it's not as easy as I am saying it, but still why to discuss something here on the podium which is easily available on Google and Wikipedia, because hello, it's modern era where we found Twitter, Snapchat, Instagram, Facebook, WhatsApp on phone of each yellow house. Oh, it's Independence Day. Let me have a beautiful photograph with a caption of #Independence Day, #celebrating Independence Day, #, forwarded to my colleagues. WhatsApp status updated, Facebook post on Facebook posted, Instagram story updated. Let's Instagram Independence Day done. Thank you. So we have gathered there to celebrate the 79th birthday of our beloved motherland. This day is one of the precious day of our very Indian become. We got independent successfully on 15 August 1947. Today 15 August, and we celebrate this day every year to remind our duties and responsibilities towards our India. I, Janice from class 9, welcome you all on this auspicious occasion and behalf of our entire school family. आइए आज सब मिलकर उन क्रांतिकारियों को नमन करें जिनकी कड़ी मेहनत की वजह से, जिनकी बलिदान के वजह से आज हम स्वतंत्र हैं। तिरंगा हमारा है,
शानिए जिंदगी, वतन परस्ता है वफाए जमी। देश के लिए हम मर मिटना कबूल है हमें, अखंड भारत के स्वतंत्रता का जुनून है हमें। कहते हैं अलविदा इन जहान को, जाकर खुदा के घर से आया ना जाएगा। हमने जो लगाए हैं आग वो इंकलाब की, इस आग को किसी से बुझाया ना जाएगा। मैं उस देश के नागरिक हूँ। আজি এই নগামন্দা সেকেন্ডারি স্কুলৰ স্বাধীনতা দিৱসৰ উপলক্ষত উপস্থিত থকা সভাপতি সাহেব, অধ্যক্ষ মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ ৭৯তম স্বাধীনতা দিৱস পালন কৰা হৈছে নগামন্দা সেকেন্ডারি স্কুলত। ইয়াত উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰীক এই স্বাধীনতা দিৱসখনত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ নেতৃত্বত অন্য নেতাসকলৰ অহয় চেষ্টাৰ বলত 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰতবৰ্ষ এখন স্বাধীন দেশ হিচাপে নিৰ্বাচিত হৈছিল। আজি সেইকাৰণে আমি আজিৰ দিনটোতে স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ আৰু আগলৈ পালন কৰা হৈ থাকিব। যেতিয়া ব্ৰিটিছে আমাৰ দেশখন স্বাধীন কৰিছিল, ৰাজত্ব কৰিছিল, তেতিয়া আমাৰ ভাৰতীয় মানুহে নিজৰ ইচ্ছামতে কোনো বেপাৰ বাণিজ্য, শিক্ষাকে আদি কৰি কোনো ধৰণৰ কাম কৰিব পৰা নাছিলোঁ। এই আমাৰ মহান ব্যক্তিসকলৰ অহয় চেষ্টাৰ বলত আমি ভাৰতবাসীয়ে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে আজিৰ দিনটোত আমাৰ এই মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেওঁলোকে যিটো আমাক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষ উপহাৰ দি গৈছে, গতিকে তেওঁলোকক আমি সদায় শ্ৰদ্ধাৰে সুঁৱৰিব লাগিব। আৰু এইখিনি কৈ আজি মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। Guests and my dear brothers and sisters, today is Independence Day, a very special day, a day when India got freedom. But I want to ask you something. Do we really respect our freedom? We got freedom because many people gave their lives. They were beaten, they were shot, they were hanged, but they didn't stop. Do you know why? Because they wanted us, you, me, all of us, to live in a free India. And now we throw garbages on the road, we break rules, we don't even stand properly during the national anthem. Is this how we respect our freedom? Friends, freedom is not just about doing whatever you want, it is about doing what is right. Freedom is about taking responsibility. Our heroes like Bhagat Singh, Netaji, Gandhiji didn't fight for a lazy India. They fought for a strong, honest and united India. But today, we are forgetting their sacrifices. Every year, we celebrate Independence Day. We wear white clothes, we wave flags, we sing songs, but next day, we forget everything. That's wrong. That's not respect. So today, let's promise something. Let's not just enjoy freedom, let's deserve it. Let's keep our country clean. Let's help each other. Let's respect our flag, our soldiers and our country. We are the future of India. And if we don't, who will? Say it with me. Jai Hind. Thank you.